আধাৰ কাৰ্ডৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি আধাৰ কাৰ্ডটো হেৰুৱাই গৈছে অথবা আপোনাৰ ঘৰত আধাৰ কাৰ্ডৰ জেৰক্স কপিও নাই অথবা আপোনাৰ ঘৰত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো নাই, এতিয়া আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বা ওলাব নোৱাৰে বা আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰে। এতিয়া কিন্তু আপোনালোকে অতি সহজে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে আধাৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত কিন্তু আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো নালাগে অথবা আপোনাৰ যিটো আধাৰ কাৰ্ড জেৰক্স আছে সেইটো কিন্তু ইয়াত নালাগে। কেনেকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বা আপোনাৰ হেৰুৱা আধাৰ কাৰ্ডটো ডাউনলোড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো হেৰুৱাই গৈছে কেনেকৈ ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত UIDI লিখি সাৰ্চ কৰি দিব। এতিয়া আপোনাৰ ওচৰত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব। অহাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত যেহেতু বহুতো অপশ্যন দিয়া আছে, ইয়াত চাব ইয়াত এটা অপশ্যন দিয়া আছে আধাৰ ছাৰ্ভিচ। এতিয়া আপোনালোকে ডাইৰেক্ট আধাৰ ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত দিয়া আছে ৰিডিপ আধাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াতো কিন্তু বহুতো অপশ্যন দিয়া আছে, যিহেতু আপোনালোকৰ আধাৰ কাৰ্ডটো হেৰুৱাই গৈছে আকৌ ডাউনলোড কৰিব। ইয়াত চাব দিয়া আছে ৰিডিপ আধাৰ। এতিয়া আপোনালোকে ৰিডিপ আধাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত ৰিডিপ আধাৰ। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ৰিডিপ আধাৰ। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ নম্বৰ। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ নেম, ইণ্টাৰ মোবাইল নম্বৰ আৰু ইণ্টাৰ কেপচা। এতিয়া যিটো আপোনাৰ ফুল নেম আছে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ নেম। এতিয়া যিটো আপোনাৰ ফুল নেম আছে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ আধাৰ কাৰ্ডত ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব ফাৰ্ষ্ট ফুল নেম। তাৰপিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব ফুল নেম মোবাইল নম্বৰ কেপচা। তাৰপিছত আপোনালোকে এতিয়া চেণ্ড OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব যিটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে তাত কিন্তু OTP আহি যাব। এতিয়া ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। এতিয়া আপোনাৰ মোবাইলত যিটো OTP আহি যাব এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমিনিটত ক্লিক কৰিব যিটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ তাত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে লগে লগে আপোনাৰ মোবাইল নম্বৰত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো চেঞ্জ হৈ যাব। ইয়াত দেখুৱাব লাষ্ট চাইডে দেখুৱাই দিব। এতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰতে আপোনালোকে এতিয়া আপোনাৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো হেৰুৱাই গৈছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব লাগিব। এতিয়া কিন্তু আপোনাৰ ফোন নম্বৰত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে সেইটো চেঞ্জ কৰি দিছে। এতিয়া আপোনালোকে আপোনাৰ সেইটো নম্বৰতে আধাৰ কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব। যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে কেনেকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড নম্বৰতে ডাউনলোড কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম।